এফালে বিয়াৰ মঞ্চত নৃত্যত মাতাল সাংসদ, আনফালে উচ্ছেদিত শিবিৰত হৃদয় বিদাৰক দৃশ্য। এফালে জাকজমকীয়া মঞ্চত তলভাদ্যৰ তালে তালে নৃত্যত মাতাল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন। পুত্ৰৰ বিয়াক লৈ পৰিয়ালৰ সৈতে আনন্দ উৎসৱত ব্যস্ত নেতাজন। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে তেওঁৰ নৃত্যৰ ভিডিঅ', য'ত তেওঁক অতি উৎফুল্লিত ৰূপত দেখা গৈছে। কিন্তু একে সময়তে আনফালে গোৱালপাৰা দুহিকতা সোণাপুৰৰ উচ্ছেদিত শিবিৰত সৃষ্টি হৈছে হৃদয় বিদাৰক দৃশ্য। মুকলি আকাশৰ তলত আশ্ৰয়বিহীন হৈ পৰিছে বহু সৰু সৰু কণমানি শিশু, মহিলা আৰু বৃদ্ধ। ভাগি দিয়া ঘৰ বাৰী, চাউল পানীৰ অভাৱ, শীতত কঁপাই থকা শিশু, এইবোৰ দৃশ্যে উচ্ছেদিত শিবিৰত এক কৰুণ বাস্তৱক উন্মোচন কৰিছে। শীতৰ কঁপনিৰ মাজত কণমানি শিশুৱে মাতৃৰ বুকুত আশ্ৰয় বিচাৰে। বৃদ্ধই চকু পানীৰে নিজৰ দুখৰ কথা শ্বেয়াৰ কৰিছে। এটা ঘৰ আছিল, সেয়াও নাই। এই কথাই এতিয়া উচ্ছেদিত লোকসকলৰ সাধাৰণ বিৰোধী হৈ পৰিছে। কোনো সঠিক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈয়ে উচ্ছেদৰ অভিযোগ উত্থাপন হৈছে। এই পৰিস্থিতিত বহু লোকে প্ৰশ্ন কৰিছে, জনপ্ৰতিনিধিৰ দায়িত্ব কি কেৱল ব্যক্তিগত আনন্দ উৎসৱতে সীমাবদ্ধ নে সমাজৰ দুখীয়া নিষ্পেষিত মানুহৰ কণ্ঠ শুনাটো তেওঁৰ কৰ্তব্য? একে সময়তে এজন সাংসদৰ নৃত্যৰ উল্লাস আৰু আনফালে শিশু বৃদ্ধৰ কান্দনে ৰাজ্যৰ সমাজ ৰাজনীতিৰ বৈষম্যক উজাগৰ কৰি তুলিছে। এই ঘটনাই জনসাধাৰণৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত বহুতেই কৈছে, নেতাৰ ব্যক্তিগত আনন্দত আমাৰ আপত্তি নাই, কিন্তু এতিয়া সেই আনন্দৰ ছাঁত অসহায় মানুহৰ দুখ আৱৰিত হৈ পৰে, তেতিয়া প্ৰশ্ন উঠাটো স্বাভাৱিক কথা।